বৰপেটাত সাংসদ ৰকিবুল হুছেইন। পূৰ্বৰ বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বনিয়াপাৰা আৰু জনিয়া সমষ্টিৰ অন্তৰ্গত ডাউকমাৰীত বেকিনৈ গৰাখহনীয়াৰ বুজ লৈ সাংসদ ৰকিবুল হুছেইনে সাংসদগৰাকীয়ে গৰাখহনীয়া এলেকাৰ পৰিদৰ্শন কৰি অতি সোনকালে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে। সাংসদগৰাকীক সেই সময়ত সংগ্ৰহ দিয়ে বৰপেটা সমষ্টিৰ বিধায়ক আব্দুল ৰহিম আহমেদে। উল্লেখ্য যে কেইবা শতাধিক ৰাইজৰ লগত বাৰ্তালাপ কৰাৰ সমান্তৰালকৈ উপস্থিত ৰাইজক লগত লৈ গৰাখহনীয়াৰ বুজ লৈ সাংসদ ৰকিবুল হুছেইনে চাওক, অকল ইয়াতে নহয়, যোৱাকালি গৈছোঁ, তাতো আপোনাৰ বিভিন্ন ধৰণেৰে আপোনাৰ গৰাখহনীয়া হৈছে। এই গৰাখহনীয়াখিনি ৰাজ্যিক চৰকাৰে আপোনাৰ একো কৰিব পৰা নাই। সেইকাৰণে মই কৈছোঁ যে এইটো এটা নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ কৰিব লাগে। সদনৰ মজিয়াটো কৈছোঁ। আৰু দিল্লীয়ে বহু ক্ষেত্ৰত আপোনাৰ গৰাখহনীয়াৰ ব্ৰহ্মপুত্ৰৰ কথাখিনি বুজি নাপায়। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, দিল্লীক অনুৰোধ কৰিছোঁ, হিন্দীত কৈছোঁ, ইংলিছত কৈছোঁ, অসমীয়া বুজা আমাৰ ইয়াৰ নেতাসকলক কৈছোঁ, চৰকাৰত থকা, যে গৰাখহনীয়া সমস্যাটো এজন মানুহৰ সমস্যা নহয়, সামগ্ৰিকভাৱে দুখীয়া মানুহৰ সমস্যা। যদি অসমখন আগবঢ়াই লৈ যাব বুলি কয়, যদি মোৰ গাটো পূৰা শৰীৰটো মই সুস্থ বুলি কওঁ, মোৰ হাতখন দুৰ্বল, তাৰমানে মই সম্পূৰ্ণ সুস্থ নহয়। গতিকে অসমৰ সামগ্ৰিকভাৱে অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে এই সমস্যাটো গৰাখহনীয়া সমস্যা, আপোনাৰ বানপানী সমস্যাটো সমাধান হ'ব, বা এইটো সমস্যা হিচাপে আপোনাৰ ডাঙৰ সমস্যা। বানপানী সমস্যাটো ডাঙৰ সমস্যা, কিন্তু গৰাখহনীয়া সমস্যা তাতোকৈ ডাঙৰ সমস্যা। কাৰণ এইখিনি মানুহে শ বিঘা মাটি থকা মানুহবিলাকক মাটি নাথাকা কৰি দিয়ে, ভিকাৰী কৰি দিয়ে, পথৰ ভিকাৰী হয়। আৰু এইখিনি মানুহে এখন চালি দি পেলাই যেতিয়া থাকে, বহুতে আহি এইখিনি বাহিৰৰ পৰা মানুহ অহা বুলি কয়। গতিকে এই সমস্যা সমাধানৰ কাৰণে মই নিজে চাবলৈ আহিছোঁ, মানুহৰ লগতো কথা পাতিছোঁ। মানুহে যদি কিবা কৰিবলগীয়া আছে সেইখিনিকো মই অনুৰোধ কৰিছোঁ। গতিকে আপোনালোকে সহায় কৰক, সমস্যাটো ডাঙৰ, আমি অলপ ভালকৈ কামখিনি কৰিবৰ কাৰণে যত্নবান হৈছোঁ। বৰপেটাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, মাই নিউজ এন।